আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি তাৰমানে টিউশ্যন বাং কৰাৰ দুখটো মোৰ গাত যত দোষ তনুশ্যাম ঘোষ ভালেই কৰিছা দিয়া মাজে মাজে কলেজ ক্লাছ টিউশ্যন এইবোৰ এৰাই চলিব লাগে হে নুঠাবা মোৰ বস্তুবোৰ তেনেকৈ পৰি থাকিবলৈ দিয়া নুঠাবা বুলি কৈছো নহয় বুজি নোপোৱা নেকি তেনেকৈ পৰি থাকিবলৈ দিয়া মায়ে চাগে হাতত স্বৰ্গ পোৱা যেন হ'ব নহয়নে দেন ৱেৰ ইজ দ্য প্ৰব্লেম অসম্ভৱটো ক'ত মায়ে যে ভাল পাব তাতেই মোৰ প্ৰব্লেম ৰাতি ফাংচন আছে তেতিয়া আৰু মানুহ হ'ব যাবা নেকি আকৌ নাই নাযাওঁ ওলোৱা নহ'লে ফাংচন চোৱাও হ'ব থিয় হৈ নাচ গান চাই থাকিবলৈ মোৰ একেবাৰে মন নাই দেই আপোনালোকৰ কলেজৰ পৰিৱেশটো বৰ ধুনীয়া ন তুমি গৈছা নেকি তাত নাই যোৱা এনেই আইডিয়া এটা কৰিছোঁ আৰ্ট কলেজ যিহেতু আৰ্টিষ্টিকেই হ'ব আমাৰ কলেজখন চিয়াজি ৰাও ইউনিভাৰ্চিটিৰ এটা অংগহে 1949ত এই বিশ্ববিদ্যালয়খন সম্পূৰ্ণ হৈছিল বৰোদা আৰ্ট কলেজখন ৰাজা ৰবি বৰ্মাৰ অৱদানত হোৱা বুলি ক'ব লাগিব ৰবি বৰ্মা নিজে এজন শিল্পী আছিলতো গতিকে তেওঁৰ আৰ্কিটেক্টটো শিল্পসন্মত হ'বই গুগলত চাৰ্চ কৰিলে পাম চাগে তুলি মানুহে নিজৰ মাজত দুটা সত্তা পাৰ্চনেলিটি লৈ থাকে তাৰ এটাই যদি কিবা এটা বস্তু বেয়া পায় আনটোৱে আকৌ সেই বস্তুটোক বহুত ভাল পায় তাৰমানে আপুনি ক'ব খুজিছে যে মোৰ এটা সত্তাই মাক বেয়া পায় যদিও আন এটা সত্তাই মাক ভাল পায় এবছলিউটলি মই এইটোকে ক'ব বিচাৰিছিলোঁ একেবাৰেই নহয় মই মাক ভাল পাবই নোৱাৰোঁ কোনো কাৰণতে নোৱাৰোঁ তেন্তে ইমান বেয়া পোৱা মানুহজনীৰ লগত আছা কেনেকৈ এই যে তুমি মাক বেয়া পাওঁ বুলি কৈ থাকা তাৰ ভিতৰত কিন্তু ভাল পোৱা এটাও আছে যাৰ কাৰণে তুমি মাক এৰি যাব নোৱাৰা এই ভাল পোৱাই মা আৰু তোমাক বান্ধি ৰাখিছে নো নেভাৰ মই মোৰ মাক ভাল নাপাওঁ আৰু কেতিয়াবা পাবও নোৱাৰোঁ আৰু বিশেষকৈ এতিয়াতো ভাল পোৱাৰ কথা মই ভাবিব নোৱাৰোঁ কিয় হোৱাটছ ৰং উইথ ইউৰ মম প্লিজ ডোন্ট আস্ক মি অ'কে সেইটো মোৰ ব্যক্তিগত কথা তোমাক মই বৰ আচৰিত জিনিছ পাইছোঁ দেই নিজৰ মাকক অন্তৰৰ পৰা বেয়া পোৱা মানুহ এই প্ৰথম দেখিলোঁ তনুশ্যাম দা আপুনি আকৌ আমাৰ ইয়ালৈ কেতিয়া আহিব মানে নীলয় কৈছিলে আপুনি বোলে ইয়ালৈ আহিয়ে থাকে আহোঁ ফ্ৰী পালে মই জেঠাইৰ ঘৰলৈকে গুচি আহোঁ এই জেঠাই মোৰ মাৰ দৰে নেক্সট টাইম আহিলে মোক জনাবনে জনাম কিয় নজনাম আপোনাক আকৌ এবাৰ লগ পালে ভাল লাগিব ধন্যবাদ মোক যে তোমাৰ ভাল লাগিছে সেয়া মোৰ কাৰণে গৌৰৱৰ কথা প্ৰাইড অফ এন আৰ্টিষ্ট হা
বাই দ্য ৱে তোমাৰ মাৰ বিখ্যাত পেইণ্টিংখনৰ নামটো তুমি দিয়া নহয়তো নাইচ টু মিট ইউ বাই ও মিস্টার ফর ইউর কাইন্ড ইনফরমেশন আই এম নট আ জিনিস আমি একটু মেয়ে মানুষ তুমি তো মেয়ে মানুষ সেটা বুঝলাম কি তাজ্জব মেয়ে রে বাবা আমাকে তো হিলে দিয়েছি কিমান বাৰ কম চেণ্ডউইচৰ বাবে পাচলিবোৰ পাতল আৰু সমানকৈ কাটিব লাগে মইতো তুমি কোৱা নিচিনাই কৰিব বিচাৰোঁ খালি দগধা হৈ যায় আকৌ কাঠমিস্ত্ৰীৰ জীয়েক হৈ পাচলিখিনি সমানকৈ কাটিব নোৱাৰিলে কেনেকৈ হ'ব ঘৰলৈ গ'লে বাপেৰৰ ফিটাডাল লৈ আহিবি কাঠৰ দৰে জোখ লৈ পাচলিখিনি সমানকৈ কাটিবি তেতিয়াহে যদি হাতখন পোন হয় ধেমালি কৰিছোঁ বেয়া নাপাবি মন দি কাঠ সমান হৈ যাব চকু আলিবাটত থাকিলে নহ'ব যোৱা কিনো কথাবোৰ কোৱা আলিবাটতনো মোক কোন আছে চেণ্ডউইচ কোনে খাব বাইদেউ চাউৰ লগত ওলাই যাব নেকি সেইকাৰণে চাউলকো বনাইছোঁ বাইদেউ নক'লে ছাৰলৈ উগদেছি একো বনাই নিদিবি ছাৰলৈ লেৰেলা হাদৰ দেখাই এজনীয়ে খালে খেদা পালে মই জেঠাই ঘৰলৈকে গুচি আহিম এই জেঠাই মোৰ মাৰ দৰে নেক্সট টাইম আহিলে মোক জনাবনে জনাম কিয় নজনাম আপোনাক আকৌ এবাৰ লগ পালে ভাল লাগিব ধন্যবাদ মোক যে তোমাৰ ভাল লাগিছে সেয়া মোৰ কাৰণে গৌৰৱৰ কথা কিয় যাব নোৱাৰা হ'লা সেইটো মই নাজানো কিন্তু সম্পৰ্কৰ বাহানতে যে মিছাকৈ কৈছে সেইটো মই ভালদৰে জানো আমিও ডেড তুমি কোনটো কথা সঁচা কোৱা কোনটো মিছা মই চব জানো সেইকাৰণে ল'ৰা ছোৱালী মাক বাপেকক ফাঁকি দিব নাপায় For your kind information, Tuli is my friend and we are good at friendship. বন্ধুত্বৰ বাদে আমাৰ আন একো নাই প্ৰথমতে বন্ধুত্ব তাৰ পাছতেতো প্ৰেম হয় ব্ৰ সেগুন পাতৰ কুহি সেগুন পাতৰ কুহি তোমাৰ মানে ওলাই হোৱাই নাই ৰ'বা জধলা মধলাকৈ ওলাই যাব নোৱাৰি নহয় তাতে ফাংচনৰ কথা আৰে তোমাক ক'ৰবাত যাবলৈ লগ ধৰিব হ'লে তোমাক ওলাই শেষ নহয় বহুত টাইম লগোৱা দেই আৰে ভালকৈ ওলাই মেলি কৰি নিজৰে মনটো ভাল লাগে আকৌ যেতিয়া মই লগ ধৰিছোঁ তেতিয়া নাযাওঁ বুলি ক'লা এতিয়া দেখোন ষ্টাইল কৰিয়ে শেষ নোহোৱা হৈছে ব'লা তেন্তে ঘৰত পিন্ধা কাপোৰকে পিন্ধি যাওঁ লাষ্ট কোনে পাব ৰ'বা এতিয়া খং কৰি পেলাই প্ৰগ্ৰামটো কেঞ্চেল কৰিব নালাগে তোমাৰ যেনেকৈ মন গৈছে তেনেকৈ ওলোৱা চোৱা ফাংচন চোৱাৰ মোৰ কোনো চখ নাই তোমাৰ মন আছে কাৰণে মই যাব ওলাইছোঁ তুমি যে মোৰ কাৰণে ইমানখিনি কৰিব ওলাইছা তাৰ বাবে বহুত বহুত ধন্যবাদ শুনাচোন আমিচোন দেখোন তুলিকো লগ ধৰিব পাৰোঁ তাই যাব জানো গ'লেতো ভালে কথা আৰু ৰ'বা সুধি চাওঁ তাতে ফাংচনৰ কথা ভালে পাব এক মিনিট তোমাৰ ছোৱালী কি ভাল পায় কি বেয়া পায় মই হ'লে একো ধৰিব নোৱাৰোঁ
কি আঁকি আছে? একো নাই একো নাই। টি ফৰ তুলি। ইয়া তুলি। এনেকৈ দেখোন আৰ্ট কৰি থাকিলে এদিন মাৰ নিচিনা ডাঙৰ আৰ্টিষ্ট হ'ব। আৰে কমপ্লিট নকৰাকৈ বেয়া কৰি পেলালে যে? কাৰণ আৰ্টিষ্ট হোৱাৰ মোৰ কোনো ইচ্ছা নাই পাপা। বাৰু হ'ব দিয়া, পাছত কি হ'ব সেইটো পাছত দেখা যাব। কিন্তু মই তোমাৰ কাৰণে এটা বঢ়িয়া প্ৰপ'জেল লৈ আহিছোঁ। মই কিন্তু পাৰা কামহে কৰিবলৈ ক'বা দেই পাপা। কামটোতো কৰিব পাৰিবাই, ইনফেক্ট প্ৰপ'জেলটো কি সেইটো শুনিতো লোৱা, তুমি বেছিহে ভাল পাবা। এটা ফাংচনলৈ যাওঁ ব'লা। ফাংচন? সঁচা কৈছানে তুমি? অফক'ৰ্ছ। এতিয়া কোৱা যাবা দে? ৱাই নট? কেতিয়া যাবা? এতিয়াই তো মা ৰেডিয়ে হৈ আছে। বি কুইক, ৰেডি হোৱা। মই যাব নোৱাৰিম নেকি? মোৰ কাম এটা আছিলে। কিয়? কি হ'ল? ফাংচন বুলি কোৱাৰ লগে লগে জাপ মাৰি উঠা ছোৱালীজনী হঠাৎ নোযোৱা হ'লা যে? নহয় মানে মোৰ কলেজৰ কাম এটা আছে পাপা, হোমৱৰ্ক আছে। ঠিক আছে, তুমি যদি যাব বিচৰা নাই মই জোৰ নকৰোঁ। নালাগে দিয়া যাব। মই নিবিচাৰা নহয় পাপা, কিন্তু হোমৱৰ্ক আছে বাবেহে। হ'ব তুলি, তুমি হঠাৎ কিয় যাব নোৱাৰা হ'লা সেইটো মই নাজানো, কিন্তু হোমৱৰ্কৰ বাহানতে যে মিছাকৈ কৈছে সেইটো মই ভালদৰে জানো। আমিও ডেড, তুমি কোনটো কথা সঁচা কোৱা কোনটো মিছা মই চব জানো। সেইকাৰণে ল'ৰা ছোৱালীয়ে মাক বাপেকক ফাঁকি দিব নাপায়। ঠিক আছে, তোমাৰ এনে কি হোমৱৰ্ক আছে তুমি কৰা। গুড নাইট। তুমি বেয়া পালেও মোৰ উপায় নাই পাপা। মাৰ লগত মই ফাংচন চাবলৈ যাব নোৱাৰোঁ, কাৰণ মাৰ অভাৰ স্মাৰ্ট ৰিয়েকশ্যনছবোৰ মোৰ সহ্য নহয়। এই যে তোমাৰ তুলি, ছোৱালীজনী সমস্যাত ভাৰাক্ৰান্ত, আৰু মই ভাবোঁ তাইৰ সমস্যাবিলাক নিজৰ কাৰণে নিজেই কৰি লৈছে। হয়, তাই কিবা এটা ডাঙৰ সমস্যাত পৰিছে, সেইকাৰণে আপোনাক লগ কৰিব বিচাৰিছে। মই কি চাইকেট্ৰিষ্ট নেকি? কাৰোবাৰ মানসিক সমস্যাক লৈ মই কি কৰিম? মই ভাবোঁ তাই আপোনাৰ লগত কথা বাৰ্তা পাতিলে জীৱন সম্পৰ্কীয় কিছু জ্ঞান পাব। অহ' মিষ্টাৰ নিলয়, তুমি দেখিছোঁ মোক মনোৰোগ বিশেষজ্ঞৰ পৰা একেবাৰে ফিলচফিৰ মাষ্টাৰ বনাই দিলা। আপুনিতো মোৰ ফিলচফাৰ, চাইক'লজিষ্ট, মাষ্টাৰ সকলোৱে হয়। সেইবাবে তোমাৰ তুলিক মোৰ তাত গোটাই দিব খুজিছা? তোমাৰ তুলি কি কৈ আছে? তুলি কিবা মোৰ প্ৰত্যেক সম্পত্তি নেকি? পৈতৃক সম্পত্তি নহ'লেও হৃদয়ৰ সম্পত্তি হ'ব পাৰেতো, আৰু যি সম্পত্তি বোপাৰ সম্পত্তিতকৈও বেছি আপোন। বিকজ নাও ইউ গাইজ আৰ টিনেজাৰ্ছ। ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন, তুলি ইজ মাই ফ্ৰেণ্ড এণ্ড উই আৰ গুড এট ফ্ৰেণ্ডশ্বিপ। বন্ধুত্বৰ বাদে আমাৰ আন একো নাই। প্ৰথমতে বন্ধুত্ব, তাৰ পাছতেতো প্ৰেম হয় ব্ৰ'। নহয়, তুলিৰ লগত নহয়, হ'বই নোৱাৰে। কিয়? তুলিৰ কিবা অভাৱ? আপুনি তুলিৰ কথা নাজানেই। তাই যিটো ঘৰৰ ছোৱালী, সেইটো লেভেলৰ লগত মোৰ নিচিনা ল'ৰাৰ লগত সম্পৰ্ক থকাটো সম্ভৱেই নহয়, ইম্পচিবল। সিহঁতৰ ঘৰখনৰ তুলনাত আমিবোৰ ৰাস্তাৰ ভিখাৰীৰ নিচিনা। অ', তাৰমানে তুলি ধনী দুলালী, তথাপি তাইৰ মনত অশান্তি। আৰু সেই অশান্তিৰ কাৰণ হ'ল তাইৰ মাক, কাৰণ তাইৰ মাকৰ লগত তালমিল নাই। তাই মাকক একেবাৰে দেখিব নোৱাৰে। নিলয়, মানুহক অশান্ত হৈ থাকিবলৈ কিবা এটা কাৰণ লাগে। সকলো থকাৰ পাছতো, সকলো পোৱাৰ পাছতো কিবা এটা এনেকুৱা কাৰণ থাকে যিয়ে মানুহক শান্তিত থাকিবলৈ নিদিয়ে। হয় দেই, তুলিৰ নিচিনা ছোৱালী এজনীৰ কি নাই? সকলো থকাৰ পিছতো মাকৰ পৰা দূৰত্ব বাঢ়ি গৈছে। ইটছ কল লাইফ। সকলোবোৰ পোৱাৰ পাছতো যে মানুহে যে কিবা এটাৰ কাৰণে হাহাকাৰ কৰি থাকে, এইটোৱে হ'ল জীৱন। ভাৰমে যায়। তনুশ্যাম দা, তাৰমানে আপুনি আপোনাৰ জীৱনটোক লৈ সন্তুষ্ট নহয় নেকি? জীৱন, লাইফ ইজ এন ইনকমপ্লিট জাৰ্ণি। তোৰ মায়ে যদি এখন কেণ্টিনত গৈ এটা চুকত বহি এটা ডেকা ল'ৰাৰ হাতত ধৰি থাকে, তেতিয়া তই পাৰিলিহেঁতেন সেই দৃশ্য চাবলৈ? পাৰিলিহেঁতেন সেই একেখন কেণ্টিনত বহি ম'ম' খাবলৈ? নিলয় পাৰিলেহেঁতেন? নেওগ ছাৰৰ কথাকেইটাই তোমাক অকণো এফেক্ট কৰা নাইনে? মোক কি এফেক্ট কৰিব? এই কথা মই বিশ্বাসে নকৰোঁ।
সেগুন পাতৰ কুহি সেগুন পাতৰ কুহি এই দুদিন কলেজ অহা নাই যে এনেই মোৰ আহিবলৈ মন যোৱা নাছিল ময়ো ভাবিছোঁ তোৰতো পিৰিয়ডছ হ'বও হোৱা নাই সেইদিনা গলি ক'ত কলা বিশ্ব নিলয়ে তোক নোকোৱাকৈ আছেনে তই কথাবিলাক আজি মোক এনেকৈ কিয় কৈছ কচোন তোৰ যদি কথা পাতিবলৈ মন নাই মোৰ লগত তেতিয়াহ'লে কৈ দে মই নাপাতো কথা যাওঁগৈ ক'ত যাবি নিলয়ৰ ওচৰত নিলয়ে তোক এই দুদিনত একোৱে কোৱা নাই নে কৈছে কৈছে তোৰ পাগলামীৰ কথা মোক সকলো কৈছে পাগলামী পাগলামী নহয় আৰু কি সদায় হাঁহি মাতি থকা ছোৱালীজনীয়ে কেণ্টিনলৈ গৈ কি বা অদ্ভুত দেখিলে যে দেখিয়ে দৌৰি দৌৰি পলালে অঁ পলাবলৈ বাধ্য হ'লোঁ সিদিনা কেণ্টিনত মই যি দৃশ্য দেখিলোঁ তাৰে পাছত মই তাতে বহি চিকেন ম'ম' খাব নোৱাৰিলোঁ তুলি তই কেণ্টিনত এনেকুৱা কি দেখিলি নকওঁ কিয় তুলি তই কেণ্টিনত এনেকুৱা কি দৃশ্য দেখিলি যে স্থান কাল পাত্ৰ এৰি তই এনেদৰে পলাবলগীয়া হ'ল মইতো দৌৰিবহে লগা হ'ল আন কোনোবা হোৱা হ'লে পুখুৰী এটা নহবা শৰাইঘাটৰ ব্ৰিজৰ ওপৰৰ পৰা জাপ মাৰি দিলেহেঁতেন তুলি কোনোবা বেলেগ হোৱা হ'লে সেনেকুৱাই কৰিলেহেঁতেন এটা কথা কচোন তোৰ মায়ে যদি এখন কেণ্টিনত গৈ এটা চুকত বহি এটা ডেকা ল'ৰাৰ হাতত ধৰি থাকে তেতিয়া তই পাৰিলিহেঁতেন সেই দৃশ্য চাবলৈ পাৰিলিহেঁতেন সেই একেখন কেণ্টিনত বহি ম'ম' খাবলৈ নিলয় পাৰিলেহেঁতেন সেই দৃশ্য দেখাৰ পিছত মোৰ ভৰিৰ তলৰ মাটিখিনি থৰথৰকৈ কঁপিবলৈ ধৰিলে মোৰ কাষত থকা বস্তু বাহিনীবোৰ সকলো ঘূৰিব ধৰিলে মই ক'ত আছোঁ কাৰ লগত আছোঁ সকলো পাহৰি অকল দৌৰিছোঁ মাথো দৌৰিছোঁ নিজৰ পৰা নিজৰ মুখখন কেনেকৈ থাকিব পাৰোঁ সেইভাবে কেৱল দৌৰিছোঁ তোমালোক ইয়াতে আছা ফাৰ্ষ্ট ইয়েৰৰ এক্সামৰ ডেট ডিক্লেয়াৰ কৰিলে নহয় গম পোৱা নে নাই তোমালোকৰ এক্সিবিশ্যন কেইটাত শেষ হ'ব 4:30 বজাত ক্লজিং চেৰেমনি আছে তেতিয়াহ'লে তোমালোকৰ আৰ্টিষ্টখিনিক চাগে সম্বৰ্ধনা জনাব নাজানো কালি কলকাতাৰ কেইজনকতো ভালদৰে বিদায় দিলে আমাক লোকেল কেইজনক বা কিবা কৰে আৰু তোমালোকেতো এক্সিবিশ্যনটো ইমান ছাকচেছফুল কৰাইছা বাহিৰৰ কোনো এজন আৰ্টিষ্টৰ পেইণ্টিঙে তোমাৰ কাৰ্পেণ্টাৰ্ছ প্ৰাইডৰ সমানটো ৰেছপন্স পোৱা নাই তথাপিও ঘৰকা মুৰ্গী ডাল বৰাবৰ নহয় জানো কিন্তু এখন এক্সিবিশ্যনে তোমাক বহুত ওপৰলৈ উঠালে তিতা মিঠা দুয়োটাই পালোঁ তিতাবোৰ এৰিলে হ'ল মিঠাবোৰ ৰাখিলে হ'ল আচ্ছা এটা কথা কোৱাচোন নেওগ ছাৰৰ কথাকেইটাই তোমাক অকণো এফেক্ট কৰা নাইনে মোক কি এফেক্ট কৰিব এই কথা মই বিশ্বাসে নকৰোঁ